So here definition 1. Suppose f is a real valued function. এতিয়া আমি real valued function বুলি ক'লে কি বুজো তো এইটো যদি ডোমেইন আৰু কোডোমেইন দুইটা set of real numbers হয় অথবা or subsets of real numbers হয় তেতিয়া আমি ফাংশনবোৰক real valued function বুলি কওঁ ঠিক আছে and a is a point in its domain of definition এটো এই ডোমেইনটো জি লোৱা real valued function হয় নহয় গতিকে real number এ হ'ব আৰু the derivative of f at a হে পইণ্টৰ ডেৰিভেটিভটো কি হ'ব defined by limit h tends to 0 f of a plus h minus f a by h f of a plus h means a plus h x or value আৰু f a plus h to y or value minus f of a ঠিক আছে divided by h f of a plus h minus f a by h is the definition provided this limit exists limit to থাকিব লাগিব তেতিয়া ফাইনাইট ভ্যালু এটা পাব লাগিব তেতিয়া আমি f to a পইণ্টত ডেৰিভেটিভ আছে বুলি কম ঠিক আছে ডেৰিভেটিভ অফ f or মানে ফাংশনটোৰ ডেফিনিশন কোনো এটা পইণ্টত হে আমি উলিয়াইছো দেটো limiting value of this expression is the definition of derivative of f at a. Now this is derivative of fx at a is denoted by f dash a notation to ki ase now observe that f dash a quantifies the change in fx at a with respect to x f dash a ki bujay ta mane change in fx y ki poriborton hobo he a namor point to with respect to x আমি এটাই ক্যালকুলেট কৰি পাওঁ না মানে ডেরিভেটিভৰ পৰা ঠিক আছে লিমিট h tends to 0 লিমিটিং ভ্যালুটো তা মানে h ত লব লাগিব আৰু কোনটো এক্সপ্ৰেছনৰ f of a plus h minus f a by h this is important factor to be marked okay যদি a plus h টো আমি জেনাৰেল পইণ্টলৈ কনভাৰ্ট কৰো যি কোনো এটা পইণ্ট x যদি কনসিডাৰ কৰো তেতিয়া ডেফিনিশনটো কনভাৰ্সনটো কেনেকুৱা হ'ব যে a plus h to x ললে h to কি হৈ যাব x minus a হ'ব তো মানে a plus এটো ৰিপ্লেস হ'ব x minus a so at the same time as h tends to 0 the h to নাথাকিব h will be expressed in terms of x তো এটো তেতিয়া কি হ'ব তেতিয়া x tends to a when h tends to 0 এটো h to যেতিয়া 0 লে approach হয় তেতিয়া x to l লে approach হ'ব যদি এটো exactly 0 হৈ যায় তেতিয়া হলে exactly x is equal to a হ'ব এটা h is approaching towards 0 so x is approaching towards a fine now যি কোনো পইণ্টত ফাংশন এটা ডিফাৰেন্সিয়েবল হ'ব আৰু তাৰ ডেফিনিশনটো হ'ব এটো আৰু এটোক আমি কেনেকৈ এক্সপ্ৰেছ কৰিম f dash x বা d by dx of fx ঠিক আছে তো এতিয়া এই গোটেই বস্তুটো জিওমেট্ৰিক্যালি না ফিল কৰিবৰ কাৰণে মানে জিওমেট্ৰিক্যালি কি ৰিপ্ৰেজেন্ট কৰে তাক বুজিবৰ কাৰণে মই এটা কনসেপ্ট দি ল'ব খুজিছো এই কিউ টু পি যদি ওচৰলৈ আহি থাকে তেতিয়া কি কি চেঞ্জ হয় হেটো অবজাৰ্ভ কৰিম ঠিক আছে লেট আস allow to q come to p p ওচৰলৈ আহি আছে তো তেতিয়া কি কি চেঞ্জ হৈ আছে exactly visible যেটো চেঞ্জ হৈছে এটো কৰ্ডডাল টেনজেন্ট হৈ গল নেক্সট আমি এই গোটেই বস্তুটো এডাল y = fx এই গ্ৰাফটো মানে ফাংশনটো কাৰণে লৈ লৈছো ঠিক আছে এতিয়া p কোঅৰ্ডিনেটটো চাম এটো a বুলি কনসিডাৰ কৰিছো ঠিক আছে আৰু এটো হাইটটো আমি f বুলি কম যেহেতু ফাংশনটো fx বুলি ডিফাইন কৰি লৈছো ঠিক আছে সো a comma f a is the coordinate of p now let us see coordinate of q q coordinate to কি হ'ব দিয়া এটা b x coordinate to b লৈকে অৰিজিনৰ পৰা ডিসটেন্স to a plus h a পৰা b লে to h বুলি ধৰি লৈছো হ'ব তেতিয়া হলে হাইটটো হ'ব f of a plus h মানে এৰ হয় bq মানে bq to f of a plus h তেতিয়া হলে q coordinate to হ'ব a plus h, f of a plus h. Now you see this part exactly ইয়াৰ পৰা ইয়ালৈকে h লৈছিলো গতিকে এটো pr to h এ হ'ব এটি qr to কি হ'ব qr to
এফ অফ এ প্লাছ এইচ মাইনাছ এফ এ হ'ব এইটো গোটেই ডিষ্টেঞ্চটো মাইনাছ এইটো সৰু পাৰ্টটো এতিয়া এইটোৰ শ্লোপটো কি হ'ব এতিয়া পি কিউৰ শ্লোপটো আমি জানো পি পাৰপেণ্ডিকুলাৰ আৰু বেছ এইটো পি আৰটো এইটো ৰাইট এংগল ট্ৰাইংগুলত 10 কিউ পি আৰ হ'ব পি বাই বি যদি লওঁ পি বাই বি ল'লে 10 কিউ পি আৰ নহ'ব জানো তো এইটোৱে আমাৰ শ্লোপটো দিব শ্লোপ অফ পি কিউ ইজ কিউ আৰ মিনছ দিছ ওৱান পি আৰ এতিয়া কিউ আৰক ৰিপ্লেচ কৰোঁ এফ অফ এ প্লাছ এইচ মাইনাছ এফ এ পি আৰ টু এইচ হ'ল এইটো আমি অন্য এটা উপায়েৰে পাব পাৰোঁ x1, y1 x2, y2 দুটা পইণ্ট জইন কৰি যিটো শ্লোপ পাওঁ শ্লোপৰ ফৰ্মুলাটো এইটো y2 মাইনাছ y1 x2 মাইনাছ x1 এইটো ইউজ কৰিব পাৰোঁ ঠিক আছে একচুৱেলি এইটো শ্লোপটো যে 10 কিউ পি আৰ ইয়াত শ্ব' কৰা হৈছে নাও ইউ চি কিউ ইজ মুভিং টুৱাৰ্ডছ পি কিউটো যেতিয়া পিৰ ওচৰলৈ আহি থাকে অলপ চেঞ্জটো মানে ইয়াত দেখুওৱা হৈছে এইচটো অলপ ডিক্ৰিজ হৈছে কিউ ইজ মুভিং টুৱাৰ্ডছ পি এইচ ইজ গেটিং ডিক্ৰিজড চোৱা কিউ আহি গ'ল এইচটো সৰু হৈ আহি আছে আৰু আহিবলৈ দিয়া এইচ আৰু সৰু হৈছে এইচ ইজ এপ্ৰ'চিং টুৱাৰ্ডছ 0 then q is approaching to p and chord pq becomes a tangent to the curve y equal to fx at p ইয়াৰ পৰা আমি কি পালোঁ slope of pq tends to be slope of tangent at p এইটো p পইণ্টত টেঞ্জেণ্ট যিডাল ড্ৰ কৰিম তাৰ শ্লোপ হৈ যাব এইটো আগতে আচলতে এইটো কৰ্ডেলৰ শ্লোপ আছিলে এতিয়া এইটো টেঞ্জেণ্টডালৰ শ্লোপ হ'ব so that is what we are writing here limit q tends to p qr by pr equal to limit h tends to 0 this is actually our definition of derivative of a function at a point a isn't it so we can explain this way this is equivalent to the fact that the chord pq tends to the tangent at p of the curve y equal to fx chord pq tends to tangent pq chord to tangent হৈ গ'ল আৰু এতিয়া এই লিমিটিং ভ্যালুটোৱে কি হয় টাৰ্নস the limit turns out to be equal to the slope of the tangent actually derivative of a function at a point a represents the slope of the tangent drawn at that point itu geometrical interpretation to এইখিনি কথা জাৰি জুকাৰি আমি ভালকৈ বুজি লোৱাটো অত্যন্ত জৰুৰী ডেৰিভেটিভে জিওমেট্ৰিক্যালি কি ইন্ডিকেট কৰে ইয়াৰ পৰা আমি এইখিনি কথা বুজি পালোঁ Thank you.